পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমত মোৰ হিয়াৰ পূৰ্ণ আশা। বিষ্ণুপ্ৰসাদ ৰাভাৰ এই গীতটি আমি গাবলৈ ভয় কৰোঁ। এতিয়া যে মই গাইছোঁ মোৰ ক'ৰবাত সুৰটো শুদ্ধ হোৱা নাই, সেইটো মই জানো। কিন্তু কিয় গাইছোঁ জানেনে? এই গীতটি কৰিশ্মা নাথে গাই কি বিকৃত ৰূপ দিছে আপোনালোকে নিশ্চয় গম পাইছে। কৰিশ্মা নাথ হৈছে নেগেৰা নাম গাই তেওঁ গোটেই দুনিয়াখন ঘূৰি ফুৰে। আমি ঘৰৰ ভিতৰত সোমাই থকা মানুহ, আমি বিশেষ একো নাজানো। কৰিশ্মা নাথে গোটেই বিশ্বখন ঘূৰি ফুৰি, বিশ্ব বুলিয়ে কৈছোঁ মই, দেখিছে আপোনালোকে কেনেকৈ তাল কোবাই কোবাই তেওঁ নেগেৰা নাম গাই ঘূৰি ফুৰিছে। তেওঁ কিমান মানুহক লগ পাইছে, কিমান ডাঙৰ ডাঙৰ সমাজ পাইছে। কিন্তু সেই সমাজৰ পৰা সেই তেওঁ ঘূৰি ফুৰি যিমানখিনি জ্ঞান অৰ্জন কৰিছে, কি জ্ঞান অৰ্জন কৰিছে আপোনালোকে কওকচোন মোক। আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, স্বৰ্গীয় ডক্টৰ ভূপেন হাজৰিকা, তেখেতসকলক আমি শ্ৰদ্ধা কৰোঁ আৰু আমাৰ শিৰত লৈ তেখেতসকলৰ গীতসমূহ কেতিয়াবা গাব লগা হ'লেও আমি বহুত ভয়ে ভয়ে গাওঁ, কিজানি ক'ৰবাত ভুল হয়। এতিয়া মই কলি এটা গুণগুণাই দিছোঁ, মোৰ তাতো ভুল হৈছে, সেইটো ময়ো জানো। কিন্তু এই গীতসমূহ গাবলৈকে য'ত আমি ভয় কৰোঁ, তেওঁ কি কৰিছে, কৰিশ্মা নাথে কি কৰিছে, শব্দ ভুল, সুৰ ভুল আৰু বিহু নামহে যেনিবা ইছ ৰাম নেগেৰা নামত লগাই সেই পৰজনমৰ গীতটিৰ কি বিকৃত ৰূপ দিছে আপোনালোকে নিশ্চয় গম পাইছে। গতিকে আচলতে আমি ঘৰৰ ভিতৰত সোমাই থকা যদিও বহুতো চিন্তা কৰোঁ কিবা কিবি, এনেকৈ বিশাল সমাজত ঘূৰি ফুৰা লোকসকলে এনেকুৱা ভুল কৰিলে ভাল নালাগে নহয়। আচলতে কেতিয়াও আমি ক্ষমা কৰিব নোৱাৰোঁ। চাওক, গীতসমূহ গাওঁতে আমি যাৰ গীতেই হওক তেখেতসকলৰ নাম উচ্চাৰণ কৰিব লাগে। তাৰোপৰি তেখেতসকলক আমি শিৰত লৈ সেই গীতসমূহৰ যোগেদিয়ে আমি আমাৰ উঠি অহা শিশুসকলক বহুতো শিকাওঁ। আৰু সেই গীতসমূহ যেতিয়া আমি শিশুসকলক শিকাওঁ তেতিয়া আমি বহুত চাই চিতি শিকাওঁ। ক'ৰবাত কিজানি সুৰ ভুল হৈছে, শব্দ ভুল হৈছে, একোটা শব্দত এটা বৃহৎ অৰ্থ সোমাই থাকে। কিমান সুন্দৰকৈ গীতসমূহ পৰিৱেশন কৰি আমালৈ থৈ গৈছে। এইসমূহ ধেমালিকৈ গোৱা গীত নহয়। এই গীতসমূহ যদি কোনোবাই বিকৃত ৰূপ দি ক'ৰবাত গায়, আমাৰ গাত কিন্তু তেজ উঠলি উঠে। আপোনালোকে কি ক'ব, আপোনালোকে জনাব। নিশ্চয় আপোনালোকেও পাইছে এই বিষয়ে গম। মই কিন্তু গম পাই বহুত দুখ পাইছোঁ। আচলতে নাজানিলে গাবই নালাগে। নিজৰ যি নেগেৰা নামসমূহ আছে তাকেই ধেমালি কৰক গাই মেলি। আচলতে য'ত যিটো বস্তু নহয় জানো, নেগেৰা নামত নেগেৰা নামেই, বিয়া নামত বিয়া নামেই। ময়ো নেগেৰা নাম দুই এটা দি আছোঁ ইউটিউবত, নিশ্চয় ষ্টাডি উইথ বিবি চেনেলটোত আপোনালোকে পাইছে। বহুত চিন্তা কৰি অকণমান ধেমালি কৰি গাওঁ। কিন্তু সেই নেগেৰা নামত আনি মই আমাৰ সেই যি ধুনীয়া ধুনীয়া গীতসমূহ আমাৰ হৃদয়ত এতিয়াও বাজি থাকে, তেজৰ শিৰে শিৰে সেই গীতসমূহ গালে আমাৰ তেজৰ শিৰে শিৰে সোমাই যায় প্ৰতিটো শব্দৰ অৰ্থ, হয়নে নহয় কওক। আৰু আমি আচলতে তেনেধৰণৰ গীতসমূহ গাওঁতে বহুত সেৱা কৰি লওঁ। আৰু মই আগতেও কৈছোঁ ভয় লাগে গাবলৈ। কিন্তু কি ধৰণেৰে সেই গীতটি তেওঁ তাত পৰিৱেশন কৰিলে মই সেইটোৱে আচৰিত হৈছোঁ। আপোনালোকে ইয়াৰ বিষয়ে মাতক।
যিহেতু আমাৰ অসমখন কেনেকুৱা অৱস্থালৈ গৈ আছে আপোনালোকে নিশ্চয় গম পাইছে। প্ৰতিদিনে একোটা আমি বেড নিউজ শুনিবলৈ পাওঁ। তেনে ক্ষেত্ৰত আমি এনেকুৱা নিউজবোৰ পালেতো আৰু গা উঠলি উঠে, নহয়নে? এই আমাৰ যিসকল ব্যক্তি, আমি যিসকলক শ্ৰদ্ধা কৰোঁ, যিসকলক সেৱা কৰোঁ, তেখেতসকলৰ শৰণাগত হৈহে আমি যিকোনো কাম কৰিবলৈ আগবাঢ়োঁ। আমি গান গাবলৈ হ'লে গান এটা, যিকোনো শব্দ এটা কৈ গান এটা গাই দিলেই নহয়। ঘৰত থাকোঁতে আমি যিকোনো চিঞৰি থাকোঁ যে, সেইবিলাক আমি গান গাই পেলাই আমি ক'ৰবাত দিব নোৱাৰোঁ বা গাব নোৱাৰোঁ। প্ৰতিটো শব্দৰ অৰ্থ শুদ্ধ আৰু এটা মানে সমাজত গাব পৰা গীত হ'ব লাগিব, আৰু সেই গীতটোত শুদ্ধ আৰু সত্য কিছুমান শব্দ থাকিব লাগিব, যিখিনি শব্দ আমি আমাৰ শিশুসকলকো শিকাব পাৰোঁ, যাতে ভৱিষ্যতে তাত থকা শব্দখিনিৰ অৰ্থ বুজি পাই ভৱিষ্যতে সেই শিশুটো ভাল পথত আগবাঢ়িব পাৰে, কিছু কথা শিকিব পাৰে সেই গীতটোৰ পৰা। তেনেধৰণৰ গীতসমূহে আমি শিশুসকলক শিকাওঁ, আৰু তেখেতসকলে আমালৈ তেনেধৰণৰ গীতসমূহ থৈ গৈছে। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, মই আকৌ কৈছোঁ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, পুলক বেনাৰ্জী, তেখেতৰ গীতো বহুত ভাল পাওঁ। নিশ্চয় আপোনালোকে জানে, গীত লিখা বৰ সাধাৰণ কথা নহয়। স্বৰ্গীয় ডক্টৰ ভূপেন হাজৰিকাৰ গীত এটি গাবলৈ যাওঁতে আমাৰ ভয় লাগে। তেখেতৰ শব্দ আমাৰ মুখত যদি নুফুটিবলৈ হ'ল বহুত ডাঙৰ কথা, আৰু সুৰটো যদি নাহিবলৈ হ'ল তেতিয়া আৰু ডাঙৰ কথা। গতিকে আচলতে চাই চিতি কাম কৰিব লাগে মানুহে। সমাজ এখন পালে বুলিয়ে, সকলোৱে আদৰি ল'লে বুলিয়ে যি টি য'ত ত'ত কৰি দিব নালাগে। আৰু এটা মই নাচ দেখিছোঁ, আপোনালোকে দেখিছে নাই নাজানো, তেওঁ নাচটো নাচিছে আৰু এজন ডাঙৰ ব্যক্তিয়ে সেই নাচটো নাচিছে। কেনেকুৱা হৈছে বাৰু দেখিবলৈ? নাচটোৰ এটা মানে সাংঘাতিক ধৰণৰ ৰূপ লৈছে। মই আচলতে ভিডিঅ' ডাউনলোড কৰি মই মোৰ ভিডিঅ'ত লগাব নাজানো, সেইকাৰণে মই দিয়া নাই। মই কথাখিনিহে কৈছোঁ, কিয়নো মই সেই গীতটিৰ বিকৃত ৰূপ দেখি আজি ৰ'ব নোৱাৰিলোঁ। ঠিক আছে, মই ইয়াৰ বিষয়ে দুআষাৰ আপোনালোকক জনালোঁ। আপোনালোকে কি কয় মোৰ জনাব, আপোনালোকে মোক, মই তেতিয়া ভাল পাম। আৰু মই এটাই কথা কওঁ, প্ৰতিজন ইউটিউবাৰে এই গীতটি যে কৰিশ্মা নাথে বিকৃত ৰূপ দিছে আৰু শব্দ ভুল কৰিছে, নেগেৰা নামত গৈ নেগেৰা নাম লগাই দিছে, ইছ ৰাম ৰাম, তাৰ হৈ আপোনালোকে মাত মাতক। মই সেইটোৱে ক'লোঁ, নহ'লে কি অৱস্থালৈ যাব আৰু ক'ব নোৱাৰি। এতিয়াৰ পৰাই আমি মাত মাতি যাব লাগিব। এতিয়া নহয়, আমি আগৰে পৰাই মাত মাতি আহিছোঁ। এনেকুৱা ভুল হ'লে আৰু মাতি যাম আগলৈ। সেইকাৰণে কৈছোঁ, আপোনালোকে এই মানে অনুষ্ঠানটোত গোৱা এই গীতটোৰ বিষয়ে আপোনালোকে দুআষাৰ কওক। মোৰ ফালৰ পৰা মই সেয়াই অনুৰোধ কৰিলোঁ। ঠিক আছে, ভিডিঅ'টি কেনে পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।